ডিগবৈ অসামৰিক চিকিৎসালয়খনক লৈ ডিগবৈ একাংশ ৰাইজৰ অভিযোগ। ডিগবৈ অসামৰিক চিকিৎসালয়খনক লৈ দল সংগঠনৰ লগতে স্থানীয় ৰাইজে বছৰ বছৰ ধৰি বহু অভিযোগ কৰি আহিছে যদিও একাংশ ডক্টৰে কেৰেপ নকৰে, ৰোগীসকলক কৰ্মৰত সময়তে নাথাকে উপস্থিত। ডিগবৈ অসামৰিক চিকিৎসালয়ৰ একাংশ ডক্টৰ ব্যস্ত এতিয়া ব্যক্তিগত নাৰ্ছিং হোমত। যোৱা নিশা প্ৰায় 10:30 মানত এগৰাকী মাতৃয়ে লৈ আহিছিল নিজৰ সন্তানক চিকিৎসাৰ বাবে ডিগবৈ অসামৰিক চিকিৎসালয়লৈ আৰু ডক্টৰে শিশু ৰোগীক নেদেখাকৈ দিলে দৰৱ। শিশুক ৰোগীক চিকিৎসা নকৰাকৈ দৰৱ দিয়াৰ বাবে মাতৃগৰাকীয়ে বিচাৰি গ'ল ডক্টৰ, কিন্তু চিকিৎসালয়খনত নাই কোনো ডক্টৰ, নাই কোনো নাৰ্ছ। অতি দুখৰ বিষয়, চিকিৎসালয়খনত নাই কোনো নিৰাপত্তাৰক্ষী। এতিয়া কথা হ'ল, চিকিৎসালয়খনত কৰ্মৰত সময়ত কিয় উপস্থিত নাথাকে ডক্টৰ? জৰুৰীকালীন সময়ত কিয় ডক্টৰ পোৱা নাযায় এই চিকিৎসালয়খনত? ডিগবৈ চিকিৎসালয়খনত প্ৰয়োজন অনুযায়ী ডক্টৰ উপস্থিত থকা আৰু দৰৱসমূহ উপলব্ধ কৰি দিয়াৰ বাবে ডিগবৈৰ ৰাইজে স্থানীয় বিধায়ক সুৰেন ফুকনক এই ক্ষেত্ৰত পদক্ষেপ ল'বলৈ আহ্বান জনায়। ডিগবৈৰ পৰা নিতুমণি শইকীয়াৰ ৰিপৰ্ট, নিভাজ অসম লাইভ। মেডিকেলত, চিভিল হস্পিটেলত, তাৰপিছত কি হ'ল? ডক্টৰে দেখাই নাই, দৰৱ দি দিলে। কোন ডক্টৰ আছিলে? ডিংগিয়া ছাৰ আছিলে নেকি? মানে ফলটোক দেখাই নাই, দৰৱ লিখি দি দিলে প্ৰেছক্ৰিপশ্যনত ন? আৰু দি মেলি ওলাই গুচি গ'ল আৰু এতিয়া বিচাৰি পোৱা নাই ডক্টৰ। আমাৰ ডিগবৈ চিভিল হস্পিটেল এনেকৈ পৰিস্থিতি হৈ আছে। ৰাতি যদি কোনোবা বাচ্চাৰ যদি কিবা হয়, কোনে দায়ী ল'ব? এইটো আমাৰ ডিগবৈ চিভিল হস্পিটেল। নামখন দি থৈছে ডাঙৰ, কামত একো নাই। এইটো আমাৰ ডিগবৈ চিভিল হস্পিটেল। এইটো ডক্টৰৰ ৰুম। ইমাৰ্জেঞ্চি হৈ আছে, বাচ্চা এটা চিৰিয়াছ হৈ আছে, কিন্তু কোনো ডক্টৰ নাই। ডক্টৰে বাচ্চা নেদেখাকৈ দৰৱ দি গুচি গ'ল, বাচ্চা নেদেখাকৈ দৰৱ দি গুচি গ'ল আৰু এতিয়ালৈকে কোনো নাই। আমি টিকেট কাটিবলৈ গৈছিলোঁ ওপৰত, কাটি আহি চাইছোঁ ডক্টৰ ওলাই গুচি গ'ল, খাবলৈ গ'ল বুলি। এইটো কেতিয়া নেম প্লেট হয় গম নাপাওঁ। এইটো ডক্টৰ নেম প্লেট হয়, এইটো ডক্টৰ নেম প্লেট হয়। এইটো আমাৰ ডিগবৈ চিভিল হস্পিটেল হয়। আমি ক'ব বিচাৰিছোঁ যে যদি এনেকৈ কিবা চিৰিয়াছ হয়, কোনে ৰিস্ক ল'ব? এইটো ডিগবৈ চিভিল হস্পিটেল। ডক্টৰে দেখাই নাই, কাগজত লিখি থৈ গুচি গ'ল দৰৱ, বাচ্চাক ধৰি পোৱা নাই। এইটো বাচ্চাটোক লৈ মেলি আমি ফুৰি ওলাই গৈছোঁ। এইটো ডিগবৈ চিভিল হস্পিটেলৰ অৱস্থা। এইটো ডিগবৈ চিভিল হস্পিটেল। গোটেই ময়দান খালী, এজন চিকিউৰিটিও নাই কোনোবা খুজিবৰ কাৰণে। এশ দুই জ্বৰ কিমান আছে বুলি ক'লে? 102 জ্বৰ আছে ন? ডক্টৰে দেখাও নাই, ডক্টৰে চোৱা নাই আৰু কাগজত লিখি দি গুচি গ'ল দৰৱ। ঠিক আছে।